ৰঙামাটিত দিন ৰাতি পকা ধাননিত অবাধ বিচৰণ বন্যহস্তীক বন বিষয়াৰ ওচৰত ব্যৱস্থা নিয়াৰ দাবী স্থানীয়ৰ। দক্ষিণ কামৰূপৰ বাণিজ্যিক কেন্দ্ৰ বিজয়নগৰৰ সমীপত ৰঙামাটি ৰজাপুখুৰী, চেংপাৰা, ভাগৱতীপাৰা, জেজাৰবৰী জনবহুল এলেকাত বন্য হাতীৰ মুক্ত বিচৰণ। বিগত এক মাহত 30 বিঘাৰ বেছি ধান নষ্ট কৰিছে হাতীয়ে। দিন দুপৰতে পথাৰত অসংখ্য হাতীৰ আক্ৰমণৰ আশংকাত আতংকিত গ্ৰামীণ লোকসকল। বিগত কেইবাদিন ধৰি কমল শৰ্মা, ডিম্বেশ্বৰ শৰ্মা, ভূপেন মালী আৰু কৈলাশ মালীসহ বেছ কিছু লোকৰ চোতালত হাতী সোমায়। সেয়েহে সন্ধিয়াৰ পাছত হাতীৰ আক্ৰমণৰ আশংকা কৰিছে জনবহুল এলেকাৰ বাসিন্দাসকলে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। বাট পাম যাই গ'লে এইগিলা সাজু হ'ব লাগিব। ফৰেষ্টাৰে এতিয়ালৈকে একো ব্যৱস্থা কৰা নাই। মানে আমাৰ গাঁৱৰ অঞ্চলৰ মানুহবিলাকে খবৰ দিছে তাত, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই। যোৱা ৰাতিয়ে আহি কিনে আমাৰ খেতি পথাৰবিলাক ধ্বংস কৰিছে। আৰু বিনিময়ত আমাৰ গাঁৱৰবাসীৰ প্ৰব্লেম হৈ আছে। চ' সোনকালে কিবা এটা ব্যৱস্থা কৰি ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰিলে ভাল হয়। মানে সোনকালে ইয়াৰ পৰা হাতীকেইটা নিয়াৰ ব্যৱস্থা কৰিলে আমি অঞ্চলবাসী নথৈ সুখী হ'ম। নহ'লে আমাৰ আপুনি আহাতে দেখিছে দুনিয়াৰ খেতি কৰিছে গাঁৱৰ মানুহবিলাকে, খেতিবিলাক ধ্বংস কৰি দিলে। অলৰেডি ইয়াতে ধ্বংস, এইটো বাৰীতে ধ্বংসৰ ব্যৱস্থাটো আপুনি নিজে দেখিলে। চ' আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে, প্ৰশাসনে, তাৰ ওপৰত আমাৰ গাঁওবাসী আশাৰে বাট চাই আছোঁ। হাতী কেইটা আছে বৰ্তমান? 6টা হাতী আছে। মই গম পোৱা মতে যোৱা ৰাতি আহিছিলে, নিশা আহি কিনে ধৰা হ'ল প্ৰথম কল্লুঙত মানে আহিছে, তাৰ পৰা এতিয়া নহিৰাৰ খালৰ পৰা এইটো অঞ্চলত এতিয়া আহি কিনে দেখা পাই আছোঁ আৰু আমি কথাবিলাকে। আলিমুৰ কি কয়? আলিমুৰ খেতি পথাৰ হালেপাৰা কুলডুং হালেপাৰা আৰু আছে। ৰাতি আছিল, ৰাতিপুৱাহে পালোঁ। অঁ, কালি শুনিছিলোঁ ৰাজাপুখুৰীত আছিল বোলে। আপোনাৰ নামটো? মোহন কলিতা। হাতী ফৰেষ্টাৰ আহিছিল না? ফৰেষ্টাৰ অহা নাই। কুল্লুৰ আছিল ৰাতিপুৱা আছিল। কুল্লুৰত ফৰেষ্টাৰ আছিল। আহি কিনে তেওঁলোকে বোলে নোৱাৰে নিবা, নোৱাৰি যাব দেই, যেনেকৈ হৈছে সেনেকৈ যাব, সেনেকৈ কৈ গুচি গৈছে। হাতী কেইটা আছে? হাতী এতিয়া 6টা। হয়। আপোনালোকে খেতি পথাৰ আলিমুৰ চিনি নাপাব। ফৰেষ্টাৰক জনাছিল আৰু ফৰেষ্টাৰক জনাছিল, আহিছিলে বোলে কুল্লুত থাকাতে। ৰাতিপুৱা কুল্লুত আছিল, তাৰ পৰা এতিয়া ইয়াত আহিল। দাদা আপোনাৰ মাটি নেকি? মোৰ মাটি খাই আছে আপোনাৰ? খাই আছে, 10টা হাতী খাই আছে। এতিয়া নাযায় খেদিলেও। ফৰেষ্টাৰক জনাইছিল? ফৰেষ্টাৰ জনাইছিল, মই এইফালে এটা লগে জানাছিল, জানে নাহিল বোলে। সিহঁতে তাত পেৰে নহিৰাৰ পৰা খেদি আনি বোলে জংঘলে দিব সোমাই গ'ল। সোমাই যাওঁতে হাতে এৰি গুচি গেছি। হাতীকেইটা নহিৰাৰ পেৰে খেদি আনি তেল ডিপুৰ এমাৰ ফিৰাই দিছি। যাওঁতে আমাৰ দিনটো ৰাতিপুৱাৰ পৰা ধানে খাই আছে, খেদি তত নাপাওঁ। 10টা হাতী, ফৰেষ্টাৰ অহাই নাই, ফৰেষ্টাৰে খেদি দিছি। এতিয়া 10টা হাতী ধানে মাৰলা। এইখিনি ৰঙামাটি কি পৰে? মহিলাপাৰা পৰে। কেইটা হাতী আছে বৰ্তমান? 10টা। ফৰেষ্টাৰক জনাইছিল আপোনালোকে? জানা আছিলোঁ, অহা নাই। ফৰেষ্টাৰ জানা গৈছিল, অহা নাই ফৰেষ্টাৰ এতিয়াও। আৰু আমাৰ ঘৰৰ মানুহ মাখাই খেদি আছোঁ, গাঁৱৰ খেতিয়ক মাখাই কি হ'ব নাযায়। হাতী কিহেদি খেদিম আমি? দিন ভৰ খাই আছে হাতী।